এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু এয়া বাইক চাইক লৈ লৈছোঁ আৰু আজি যাম মানে এখন স্কুললৈ মাতিছে তাত এটা প্ৰগ্ৰেম হ'ব টিচাৰ্ছবিলাকৰ আৰু সেই প্ৰগ্ৰেমটো কৰিম। প্ৰথমতে আমি এটা ৰেলৱে ট্ৰেক আছে, সেই ৰেলৱে ট্ৰেক অভাৰব্ৰিজটোৰ ওচৰলৈ যাম। অভাৰব্ৰিজত অকণমান ট্ৰেইন অহা মানে দৃশ্য এটা আছে, সেই দৃশ্যটো মই অলপ ৰেকৰ্ডিং কৰিম বুলি ভাবিছোঁ। তাৰপাছত অভাৰব্ৰিজৰ পাছত আমি স্কুলৰ সেইটো দেখাম। তাৰপাছত আকৌ এঠাইত যাম, সেইটো ভিডিঅ'কে দেখুৱাম আজি, আপোনালোকে চাই যাওক। আৰু বলক এতিয়া মই যাওঁ, বাইকটো ষ্টাৰ্ট দিলোঁ, বলক এতিয়া গৈ থাকোঁ। বলক তেনেহ'লে এতিয়া গৈ থাকোঁ। বন্ধুসকল, এতিয়া আছোঁ মই ৰেলৱে ট্ৰেকৰ ওপৰত দেই, সেইটো চাওক। আৰু সেইফালৰ পৰা এখন ট্ৰেইন আহিব হৈছে। মই ট্ৰেইনখনৰ দৃশ্য কিছু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। আহি আছে, ৰ'ব মই দেখুৱাইছোঁ। বন্ধুসকল চাওক, মোৰ পিছফালে সেইখন ট্ৰেইনখন আহি আছে। মই আপোনালোকক দৃশ্য দেখুৱাই সেই চাওক, লাইট জ্বলি আহিছে। বন্ধুসকল দেখিলে নহয় ট্ৰেইনখন কিমান স্পীডত যায়। আৰু মই আছোঁ বৰ্তমান অভাৰব্ৰিজৰ তলত, আৰু মোৰ বাইকখন সেইখন চাওক তলত থৈ দিছোঁ। আৰু এইটো হৈ গ'ল অভাৰব্ৰিজটো আমাৰ, চাওকচোন। আৰু দৃশ্যবোৰ চাওক, ইয়াৰ পৰা দেখিবলৈ কিমান ধুনীয়া লাগে। আৰু সেইটো দেখিছে নহয়, সেইটো হৈ গ'ল নৰ্থ লখিমপুৰ জিলা পৰিষদৰ যিটো অফিচ, জিলা পৰিষদৰ অফিচটো তাত বনাইছে। আৰু সেইটো হ'ল বাইপাছটো। আৰু চাওক এই বাইককেইটা ওলাকেইটাও কেনেকৈ ওলাই গৈছে কিন্তু। আৰু আপোনালোকক দেখুৱাইছোঁ দৃশ্য। আৰু সেইপিনে চাওক, সেইখন হৈ গ'ল লখিমপুৰ মেডিকেল কলেজখন, দেখিছে নহয়, নৰ্থ লখিমপুৰ মেডিকেল কলেজখন। আৰু চাৰিও কিনাৰত পথাৰ হয় এইখন, চাওক কিমান ধুনীয়া লাগিছে। চাওকচোন বন্ধুসকল, কিমান ধুনীয়া লাগিছে দৃশ্যবোৰ, চাওক। আৰু বলকচোন ট্ৰেকে গৈ থাকোঁ। আৰু আগত আছে বিৰিঙা গছ কেইজোপামান দেখিছোঁ, তাক অকণমান চাই আহোঁ। আৰু আগৰ পৰা অকণমান ভিউটো চাম। আৰু তাৰপাছত স্কুল এখনৰ কথা কৈছিলোঁ, স্কুল এখনত যোৱা কথাটো সময় হ'লেগে আজি আপোনালোকক এই ভিডিঅ'টোতে দেখাম, যদি জুৰি যায় ভিডিঅ'টো। আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব নোৱাৰি, বেছি দীঘলীয়া কৰিলে হয়তো আপোনালোকে চাই বৰ পাব পাৰে। সেইকাৰণে মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'বোৰ, খুব বেছি 15 মিনিট বা 16 মিনিট ইমানেই বনাওঁ প্ৰায় ভিডিঅ'বোৰ মই। আৰু চাওক ইয়াৰ দৃশ্যবোৰ চাওক কিমান ধুনীয়া লাগে। আৰু ৰেলৱে লাইনটো চাওক কিমান ওপৰত আছে। আৰু এই ৰাস্তাটো যে দেখিছে যে, এই ৰাস্তাটো মেডিকেল কলেজৰ পিনৰ পৰাই অহা ৰাস্তা। চাওক নৰ্থ লখিমপুৰ এইখন হৈ গ'ল মেডিকেল কলেজ। চাওকচোন কিমান ধুনীয়া লাগে আঁতৰৰ পৰা, বিল্ডিংবোৰ চাওক কিমান ধুনীয়া ধুনীয়া লাগে চাওক। আৰু বন্ধুসকল, এইটো কৈছিলোঁ মই বিৰিঙা গছটো চাওক, এইটো ভালকৈ ফুলা নাই বাৰু, আৰু ভালকৈ ফুলিব হোৱা নাই। এইটো ফুলটো মানে কমকৈ ফুলি আছে, চাওক কেনেকুৱা লাগে দেখি। এইবিলাক বিৰিঙা যেতিয়া ফুলিব, এই ৰেল লাইনৰ কিনাৰে কিনাৰে যেতিয়া ফুলিব, তেতিয়া মানে দৃশ্য এটা দেখিবলৈ বৰ ধুনীয়া হয়, সৌন্দৰ্য এটা বৰ ধুনীয়া হয়। আৰু এতিয়া ফুলা নাই বৰ ভালকৈ। আৰু মই চাইছোঁ আৰু ক'ৰবাত ফুলা আছে নেকি, নাই। আৰু মানে নাই এই বিৰিঙাডাল। আৰু কেইদিনমানৰ পাছত আপোনাৰ মানে ইমানটো হৈ ফুলি যাব, বৰ ধুনীয়া লাগিব তেতিয়া। চাওকচোন এতিয়াও কিমান ধুনীয়া হৈছে, চাওক এইটো চাওক, দেখিছে নহয় বিৰিঙাডাল কিমান ধুনীয়া হৈছে চাওক।
আৰু দেখিছে নহয় ৰেলৱে লাইনৰ তলত কিমান ডাঙৰ ডাঙৰ পাথৰ থাকে চাওক, এইবোৰ দেখিছে নহয়, এইবোৰ চাওক বন্ধুসকল, এইবোৰ চাওক, এইবোৰ চাওক। আৰু বন্ধুসকল এতিয়া এইপিনে দৃশ্যটো আৰু নাই, আৰু অলপ এইপিনে মোৰ বেকগ্ৰাউণ্ডটো চাওক, এইপিনে চাওক কিমান ধুনীয়া লাগে চাওক। আৰু বতৰটোও আজি ভাল তাতে। আৰু আমাৰ জেগাডোখৰকে আপোনালোকক দেখুৱাওঁ, কেনেকুৱানো আমাৰ জেগা, আমিনো ক'ত আছোঁ দেখুৱাইছোঁ। আপোনালোকে চাই চাই গৈ থাকক, আৰু ভাল ভাল দৃশ্য দেখিলে মানে মই আপোনালোক দেখুৱাওঁ, আপোনালোকে চাই চাই গৈ থাকক। আৰু বন্ধুসকল এটা কথা, এতিয়া মানে আৰু এখন ট্ৰেইন আহিব হৈছে, সেইখনতো টাইমটো চাই লওঁ, টাইমটো 5:15-20 মানত আহে, 5:15-20 মানত আহে। এইখন ট্ৰেইন নৰ্থ লখিমপুৰ টাউনৰ ফালৰ পৰা আহিব, নৰ্থ লখিমপুৰ টাউনৰ ফালৰ পৰা আহি পিনি এইপিনে গুৱাহাটী অভিমুখে যায়গৈ, গুৱাহাটী ছাইডে যাবগৈ। সেইখন ট্ৰেইনৰ কাৰণেও হয়তো আমি ৰ'ব পাৰোঁ, যদি টাইমটো হৈ যায় তেতিয়া সেইখন ট্ৰেইন সিফালৰ পৰা আহিব, সেইফালৰ পৰা ট্ৰেইনখন আকৌ এইফালে যাবগৈ। আমি সেইটো দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। অলপ টাইম ইয়াতে ৰওঁ, যদি আহে তেতিয়াতো 5টা বাজিব হৈ গ'ল, 5টা বাজিলে অলৰেডি, আৰু অকণমান টাইম ৰ'ম, যদি আহে আপোনালোকক দেখুৱাম, নহ'লে ইয়াৰ পৰা যাম আৰু। তো বন্ধুসকল আজি কি কৰিম মানে, আজিতো ঘৰতে আছোঁ, সেইকাৰণে ভাবিলোঁ অকণমান ৰেষ্ট কৰিম, আৰু আপোনালোকৰ জেগাবোৰ দেখুৱাম বুলি ভাবিছিলোঁ, আমাৰ গাঁৱৰ জেগাবোৰ, আমাৰ জেগাবোৰনো কেনেকুৱা। আৰু এইটো ৰেলৱে লাইন, আৰু আগত গৈ আছে ষ্টেচনটো, আৰু সেইফালে আছে আমাৰ মেডিকেল কলেজ, আৰু সেইটো চাইডে এয়াৰপৰ্ট আছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু এইটোৱে আমাৰ জেগা, আৰু আমি ইয়াতে সৰুৰ পৰা খেলি ধূলি ডাঙৰ দীঘল হোৱা। এতিয়া অলপ বাহিৰত ঘূৰি ফুৰোঁ কাৰণে জংঘলে ঘূৰি ফুৰোঁ, আৰু আপোনাক তাৰ ভিডিঅ'বোৰ দেখুৱাওঁ। আৰু আজি এইটো ভিডিঅ' মই মানে এইটো ভিডিঅ' মানে আমাৰ গাঁৱৰে পৰিৱেশ দৃশ্য সেইবিলাকেই দেখুৱাম বুলি আপোনাক বনাইছিলোঁ। আৰু এতিয়াতো গধূলি হৈ আহিলে, সন্ধিয়া হৈ আহিলে, তাকে ভাবিছোঁ এতিয়া যাওঁগৈ বুলি। আৰু এইটো সৰু ভিডিঅ' হ'ল, আৰু আপোনালোকে কেনেকুৱা পায় এবাৰ কমেণ্ট কৰি জনাব, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিব। ব'লক এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, আৰু আগলৈ যাওঁ, আৰু এইপিনে যাবলগীয়া আছে, তাত যাওঁ, তাত গৈ পিনি যদি কিবা পাওঁ আপোনালোক দেখুৱাম। ব'লক বন্ধুসকল, ব'লক এতিয়া যাওঁগৈ। এইফালেদি আহিছিলোঁ, আৰু এইফালেদি নামি যাব লাগিব, তললৈ বাট আছে, সেইফালে নামি যাব লাগিব। ব'লক এতিয়া গৈ থাকোঁগৈ, সন্ধিয়া হৈ আহিলে, আৰু এইপিনে গৈ আহিব লাগিব, গৈ আহোঁ এপাক, কি হয় দেখা যাওক। আৰু ট্ৰেইনখনটো ইমান দেৰিলৈকে নাহিলেই, আহাহেঁতেন আপোনালোকক দেখুৱালোঁহেঁতেন। হ'লেও এতিয়া টাইমটোতো হৈ গৈছে প্ৰায়, আৰু 5টা বাজিব হৈছেহে। ট্ৰেইনখন আহে 5:30মান বজাত, দেৰি আছে, আৰু ইমান দেৰিলৈ নৰওঁগৈ, আন্ধাৰ হৈ যাবগৈ, আৰু আমি এতিয়া যাওঁগৈ। ব'লক বন্ধুসকল, এইফালেদি নামি যাব লাগিব, এইফালেদি সৰুকৈ এটা চিৰি আছে, আৰু এইপিনে জংঘল চাওকচোন। সেইটো চাওক বন্ধুসকল, মই আহি পাই গ'লোঁ মোৰ বাইকখনৰ ওচৰত, আৰু এতিয়া যাওঁ ব'লক। আৰু বন্ধুসকল, সেই ৰেলৱে লাইনৰ তলৰ এৰিয়াটো চাওক, কিমান জংঘল চাওকচোন, কিমান জংঘল হৈ আছে পাৰটো। মানে এনেকুৱা লাগে যেন এখন পাহাৰ হৈ আছে, পাহাৰহে আছে তেনেকুৱা লাগে, মানে পাহাৰৰ নিচিনা লাগে মানে, চাওক। বন্ধুসকল চাওক, আহি পাই গ'লোহি ক'ত, আৰু
আপোনাক দৃশ্য এটা দেখুৱাম বুলি আহিছিলোঁ। এইটো চাওক, এইটো এটা পুখুৰী হয়, সৰু পুখুৰী। আৰু পুখুৰীটোত এখন জাল দেখিছেনে, এখন জাল। এখন জালখন মানে পুখুৰীটোত মাৰে আৰু মাছ চাছ ওলাই। এতিয়াতো আন্ধাৰ মুন্ধাৰ হৈ গ'ল, মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আজিৰ দৃশ্যবোৰ আন্ধাৰ মুন্ধাৰ হৈ যোৱাৰ কাৰণে। আৰু এইপিনে আছে চাওক বন্ধুসকল পথাৰখন, আৰু সেই পথাৰৰ সিপাৰে সেইটো দেখিছেনে, সেইখন গাড়ী চাড়ী গৈ আছে যে অকণমান জিলিকিছে যে, এইটো হয় বাইপাছ, লখিমপুৰ বাইপাছ এৰিয়াটো। আৰু সিপাৰে থাকিলে এখন নদী, সেই জংঘলৰ মাজত। সেই নদীখনলৈ যাম বুলি ভাবিছিলোঁ, আজিতো যাব নোৱাৰিমগৈ আৰু এতিয়াতো আন্ধাৰেই হৈ গ'ল। চাওকচোন কিমান আন্ধাৰ হৈ গ'ল, চৰাইও মানে ঘৰলৈ উভতি যায়, তেনেকুৱা আন্ধাৰ হৈ গ'ল। আৰু সেইকাৰণে এতিয়া যাব নোৱাৰিম, আৰু বতৰো ডাৱৰীয়া। বোলো কেতিয়া কিনো কৰিম, এতিয়া উভতিয়ে যাওঁ। চাওক গাঁৱলীয়া আমাৰ ৰাস্তা কেনেকুৱা, বাৰীৰ ভিতৰৰ ৰাস্তা, ঘৰৰ বাৰীৰ ভিতৰৰ ৰাস্তা চাওক। আৰু পথাৰবোৰ চাওক, এইটো পথাৰত পানী, আৰু এইবিলাকতে আমি লোকেল মাছ ইয়াতে মানে পোৱা যায়। আৰু বন্ধুসকল সময় হৈ গ'ল, এতিয়া আন্ধাৰে হৈ গ'ল, দেখিছে নহয়। আৰু এইটো চাওক জলফাই মই হাতত লৈ আছোঁ। আৰু এতিয়া আপোনালোকৰ পৰা বিদায় মাগিব হ'ল, বিদায় মাগিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি। নেক্সট ভিডিঅ' আকৌ কাইলৈ দেখুৱাম আপোনালোকক। আৰু সদায় হাঁহি মেলি ফূৰ্তি কৰি থাকিব, মন ভাল লাগিব। সেইটো চাওক ওপৰত বাদুলি এটা উৰি গৈ আছে, সেইটো চাওক, সেইটো দেখিছেনে বাদুলিটো গৈ আছে কেনেকৈ। সদায় হাঁহি মেলি ফূৰ্তি কৰি থাকিব, নিজেও হাঁহিব, লোককো হহুৱাব। মন ফূৰ্তি মানে স্বাস্থ্য ভাল, সদায় স্বাস্থ্য ভাল হৈ থাকিব। সদায় হাঁহি মেলি ফূৰ্তি কৰি ধেমালি কৰি থাকিব। মানুহৰ জীৱনটো জানেই নহয়, এই জীৱন খন্তেকীয়া জীৱন, এতিয়া আছে, আজি আছে, কাইলৈ নাই। আৰু সেইকাৰণে কৈছোঁ ফূৰ্তি মনে থাকিব, আৰু হাঁহি মেলি থাকিব, লোককো হহুৱাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব এটা নিশ্চয় কৰি দিব।